কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যাকৰি নাহিকে উপাম তোহাৰি চৰণ কুৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম কৃষ্ণ সৰ্বে ভৱন্তু সুখীনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ ওম শান্তি 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 কৃষ্ণ সকলোলৈকে ভক্তি ভৰা প্ৰণিপাত নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 577 সংখ্যক আবিৰ্ভাৱ তিথিৰ প্ৰাক্ষণত গুৰুজনাৰ ধৰ্ম গুৰুজনাৰ দৰ্শন গুৰুজনাৰ কৰ্মৰাজিক স্মৰণ কৰি আজি এই ভিডিঅ'টি আপোনাক হ'বলৈ বুলি নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমীয়া জাতিৰ প্ৰাণস্বৰূপ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ গুৰুজনাই অসমীয়া জাতিৰ ভাষা সাহিত্য কলা সংস্কৃতি ধৰ্ম দৰ্শন আদি বিভিন্ন দিশলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই থৈ গৈছে সমু ভাষাত ক'বলৈ হ'লে অসমীয়া সমাজ জীৱনৰ এনে এটা দিশ নাই যিটো দিশত গুৰুজনাৰ অৱদান নাই গুৰুজনাৰ জন্ম হৈছিল পঞ্চদশ শতিকা অৰ্থাৎ মধ্যযুগত আৰু বৰ্তমান হৈছে একবিংশ শতিকা বা আধুনিক যুগ আৰু এই আধুনিক যুগ হৈছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ মধ্যযুগৰ বহু কথা মধ্যযুগৰ বহুতো ৰীতি-নীতি আজিৰ যুগত আউটডেটেড বা অচল মুদ্ৰাৰ স্বৰূপ এই আধুনিক যুগ হৈছে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ এই আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো মধ্যযুগত জন্মগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰাসংগিকতা আজিৰ যুগতো কিন্তু আউটডেটেড হৈ যোৱা নাই বৰঞ্চ শংকৰদেৱ অধ্যয়নৰ যি প্ৰাসংগিকতা পূৰ্বৰ তুলনাত বাঢ়িবহে ধৰিছে গুৰুজনাৰ প্ৰাসংগিকতা অবিশ্বাস্যভাৱে বাঢ়ি যোৱাৰ আঁৰৰ মূল কাৰণ কি মূল কাৰণ এইটোৱেই যে গুৰুজনাৰ যি ধৰ্ম আৰু দৰ্শন এক শক্তিশালী বৈজ্ঞানিক দৃষ্টিভংগী যুক্তি আৰু শাস্ত্ৰীয় তত্ত্বৰ ভিত্তিত প্ৰতিষ্ঠিত সেইকাৰণে গুৰুজনাৰ সেই ধৰ্মৰ দৰ্শনক কোনো অনস্বীকাৰ কৰিব নোৱাৰে আমি যদি চাওঁ গুৰুজনাৰ আগৰ বা গুৰুজনাৰ পাছত যিমানবোৰ ধৰ্মগুৰু আহিছে এই সকলোৰে মূল উদ্দেশ্য হৈছে ধৰ্ম প্ৰচাৰ কৰা বা ধৰ্মগুৰু কিন্তু গুৰুজনা কেৱল এজন ধৰ্মগুৰু বুলি যদি আমি অভিধা আগবঢ়াওঁ তেতিয়াহ'লে গুৰুজনাৰ প্ৰতি আমাৰ অবিচাৰ বা গুৰুজনাৰ প্ৰতি আমাৰ অন্যায় কৰা হ'ব গুৰুজনাৰ উদ্দেশ্য কেৱল মাত্ৰ ধৰ্ম প্ৰচাৰ কৰাই নাছিল গুৰুজনাই সেইখিনি সময়ৰ অসমীয়া সমাজ ব্যৱস্থাৰ প্ৰতিটো দিশক অধ্যয়ন কৰিছিল প্ৰতিটো দিশত আমূল সংস্কাৰ আনিবলৈ তেওঁ চেষ্টা চলাইছিল মধ্যযুগৰ যি সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ কলীয়া ডাৱৰে ছানি ধৰিছিল গুৰুজনাই বহু অহোপুৰুষাৰ্থ কৰি কষ্ট কৰি সেইসমূহ কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ মায়াজাল আঁতৰাই শুদ্ধ সত্য সনাতন ধৰ্ম প্ৰচাৰৰ জৰিয়তে সমাজৰ আমূল সংস্কাৰ সাধন কৰিছিল গুৰুজনাই এইখিনি কৰিবলৈ যাওঁতে সেইখিনি সময়ৰ তথাকথিত স্বাৰ্থপৰ পণ্ডিত বা বৌদ্ধিক মহলৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল তেওঁলোকৰ ৰোষৰ বলি হ'ব লগা হৈছিল প্ৰতিদান স্বৰূপে গুৰুজনাই পাইছিল কেৱল মাথো তুষামোদ নিন্দা অসন্মান আদি তেওঁ গ্ৰহণ কৰিব লগা হৈছিল আনকি কথা গৈ ৰজাৰ ৰাজমহল পাইছিল ৰজাৰ ৰাজপ্ৰসাদত
গুৰুজনাই ইয়াৰ সাক্ষী দিব লগা হৈছিল, ইয়াৰ উত্তৰ দিব লগা হৈছিল, অৰ্থাৎ ৰজা ৰোষৰো বলি হ'ব লগা হৈছিল। কিন্তু ইমানবোৰ অকথ্য নিৰ্যাতন কষ্ট ভোগ কৰিও তেখেতৰ যি লক্ষ্য, তেখেতৰ যি উদ্দেশ্য, তাৰ পৰা সামান্যতমো গুৰুজনাই বিচলিত হোৱা নাছিল। সমাজত এনে কিছুমান তথাকথিত শিক্ষিত আৰু সম্পত্তিবান লোক থাকে যিসকলে সমাজৰ পৰা দৰিদ্ৰতা আৰু সমাজৰ পৰা অজ্ঞতা বা নিৰক্ষৰতা দূৰ হোৱাটো নিবিচাৰে। যদি সমাজৰ সকলো স্তৰৰ লোকে যদি উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ পৰে, তেতিয়াহ'লে সেইসকল তথাকথিত শিক্ষিত লোকে কাৰ ওপৰত ৰাজত্ব চলাব? সমাজৰ তথাকথিত সম্পত্তিবান বা ধনিক শ্ৰেণীৰ লোকসকলে সমাজৰ গৰিষ্ঠ সংখ্যক লোকক দৰিদ্ৰ হৈ থকাটো বিচাৰে। কিয়? যদি সেইসকল সম্পত্তিবান হৈ উঠে, তেতিয়াহ'লে তথাকথিত সেইসকল ধনিক শ্ৰেণীৰ লোকে কাক চাকৰৰ দৰে ব্যৱহাৰ কৰিব, গৰু পশুৰ দৰে কাক ব্যৱহাৰ কৰিব। সেয়েহে সেইসকলে সমাজৰ পৰা নিৰক্ষৰতা, অজ্ঞতা বা দৰিদ্ৰতাটো নিৰ্মল হোৱাটো তেওঁলোকে নিবিচাৰে। গুৰুজনাৰ সময়তো তেনে এক সমাজ ব্যৱস্থাই সৰ্বত্ৰ বিৰাজমান আছিল। এচাম স্বাৰ্থপৰ পণ্ডিত লোকে পুথি পঢ়িলে চকু ফুটিব বুলি লোকসকলক আভুৱা ভাৰি সেইখিনি সময়ৰ সহজ সৰল হোজা নিৰক্ষৰ লোকসকলক এফালৰ পৰা শোষণ আৰু উৎপীড়ন চলাই গৈছিল। গুৰুজনাই এই ব্যৱস্থাৰ প্ৰবল প্ৰতিবাদ কৰিছিল আৰু সৰ্বহাৰাৰ কণ্ঠস্বৰ হৈ বজ্ৰকণ্ঠ হৈ গুৰুজনাই এইসমূহ ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি সমাজত পৰিৱৰ্তন আনিছিল। গুৰুজনাৰ এই আন্দোলনক, গুৰুজনাৰ এই প্ৰতিবাদক সেই সময়ৰ সকলো শ্ৰেণীৰ লোকে সমৰ্থন আগবঢ়াইছিল। ফলস্বৰূপে সমাজ ব্যৱস্থাত চৰম উৎকৰ্ষ সাধন হৈছিল। গুৰুজনাই এইখিনি কৰিবলৈ যাওঁতে প্ৰতিদান স্বৰূপে পালে কালকুট বিষ সদৃশ অকথ্য নিৰ্যাতন, নিন্দা, অপমান, অসন্মান আদিসমূহ তেখেতে গ্ৰহণ কৰিব লগা হৈছিল। তথাপিও গুৰুজনাই তিলমানো বিচলিত নহৈ ভাঙি যাব ধৰা, ধ্বংস হৈ যাব ধৰা অসমীয়া সমাজ ব্যৱস্থাক একত্ৰিত কৰি উন্নতিৰ পথত আগবঢ়াই লৈ গৈছিল। আজি পবিত্ৰ সময়ত, পবিত্ৰ দিনটোত আমি গুৰুজনাৰ সেইসমূহ অৱদানৰ বিষয়ে চমুভাৱে আলোকপাত কৰিব বিচাৰিছোঁ। গুৰুজনাৰ অৱদান অসমীয়া সংস্কৃতি, অসমীয়া ভাষা, অসমীয়া কলা সংস্কৃতিৰ আহে সোমাই আছে। সেই সকলো বৃত্তান্ত কোৱা সম্ভৱ নহ'ব। গুৰুজনাই আগবঢ়োৱা কেইটামান মূল অৱদানৰ ওপৰত আজি আমি আলোচনা আগবঢ়াবৰ কাৰণে চেষ্টা চলাম। কৃষ্ণ। গুৰুজনাই আগবঢ়োৱা অমূল্য অৱদানসমূহৰ ভিতৰত প্ৰথমটো উৎকৃষ্ট সৰ্বোত্তম অসমীয়া সমাজ জীৱনলৈ গুৰুজনাৰ অৱদান হৈছে নামঘৰ। নামঘৰ কেৱল এক উপাসনাস্থলীয়েই নহয়, নামঘৰ এক ধৰ্ম নিৰপেক্ষ, জাতি বৰ্ণ ধৰ্মৰ ঊৰ্ধৰ এক অনুষ্ঠান। গুৰুজনাই এই নামঘৰক কেন্দ্ৰস্থল কৰিয়েই সকলো জাতি বৰ্ণ ধৰ্মৰ লোকসকলক একত্ৰিত কৰি, যেনে নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, যৱনৰ চানখাই আদি সমস্তকে একত্ৰিত কৰি একে শ্ৰেণীত বহি সমন্বয়ৰ এক নিদৰ্শন, মিলাপ্ৰীতিৰ এক নিদৰ্শন গুৰুজনাই আগবঢ়াই থৈ গৈছিল। নামঘৰ এক সংস্কৃতিৰ ৰংগমঞ্চ। গুৰুজনাই নামঘৰকেই ৰংগমঞ্চ হিচাপে ব্যৱহাৰ কৰি গুৰুজনাই যি নাট, গীত, ভাওনা আদি ৰচনা কৰিছিল সেইসমূহৰ ইয়াতেই উপস্থাপন কৰিছিল আৰু সৰ্বশ্ৰেণীৰ লোকে ইয়াত অভিনয়ৰ জৰিয়তে একত্ৰিত হৈ সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়াইছিল। নামঘৰ ক'ব গ'লে এক সামাজিক ন্যায়ালয়। সেইখিনি সময়ত সকলো শ্ৰেণীৰ লোকৰ ন্যায় ব্যৱস্থাক ৰজাই কৰিবলৈ সম্ভৱ নহৈছিল বা সময়ো নহৈছিল। তেনেস্থলত এই সৰ্বহাৰাৰ কণ্ঠ হৈ সৰ্বহাৰাৰ ন্যায়ালয় হিচাপে নামঘৰ পৰিণত হৈছিল। এই নামঘৰতেই
লোকসকলৰ বিচাৰ ব্যৱস্থা চলিছিল আৰু নিৰ্দোষীজনে ন্যায় লাভ কৰিছিল গতিকে নামঘৰ এক সামাজিক ন্যায়ালয় নামঘৰ এক গ্ৰন্থাগাৰ বা লাইব্ৰেৰী এই নামঘৰতেই গুৰুজনাই যিসমূহ আপুৰুগীয়া সম্পদ আপুৰুগীয়া শাস্ত্ৰ সাঁচিপতীয়া এইবোৰ শাস্ত্ৰ গুৰুজনাই নামঘৰতেই সংৰক্ষণ কৰিছিল সাঁচিপতীয়া ভাগৱত কীৰ্তন ঘোষা আদি গ্ৰন্থসমূহ এই নামঘৰতেই সুৰক্ষিত অৱস্থাত আছিল তাৰ বাহিৰেও বহুমূলীয়া সম্পদ এই নামঘৰতেই সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল চাব গ'লে নামঘৰ এক সংগ্ৰহালয় নামঘৰ এক গ্ৰন্থালয় গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে সেইখিনি সময়ৰ লোকৰ মাজত বৌদ্ধিক উত্তৰণ আমি অলপ সময় আগতে কৈছোই যে এছাম স্বাৰ্থপৰ তথাকথিত পণ্ডিত বা বৌদ্ধিক মহলে পুথি পঢ়িলে চকু ফুটিব বুলি আভুৱা ভাৰী সৰ্বসাধাৰণ লোকসকলক শোষণ আৰু উৎপীড়ন চলাই গৈছিল গুৰুজনে কি কৰিলে এই সকল লোকৰ বৌদ্ধিক উত্তৰণ আধ্যাত্মিক উত্তৰণ ঘটাবৰ কাৰণে সেইখিনি সময়ত প্ৰায়বোৰ শাস্ত্ৰ সংস্কৃত ভাষাত আছিল দেৱ ভাষাত আছিল আৰু দেৱ ভাষা সকলোৰে কাৰণে বোধগম্য নহয় আৰু সকলোৱে অধ্যয়নো কৰিব পৰা নাছিল গুৰুজনাই সেই সংস্কৃতৰ গ্ৰন্থসমূহক সহজ সৰল অসমীয়া প্ৰাঞ্জল ভাষাত অনুবাদ কৰিলে আৰু যাৰ ফলত সকলো শ্ৰেণীৰ লোকে তাক অধ্যয়ন কৰি তাৰ ভিতৰত থকা যিসমূহ আধ্যাত্মিকতা পৰমাৰ্থিক তত্ত্ব বা প্ৰকৃত সত্য উদ্ঘাটন কৰি লোকসকলৰ বৌদ্ধিক উত্তৰণ ঘটিছিল আৰু আগৰ দৰে পূৰ্বৰ দৰে সেই সকল স্বাৰ্থপৰ লোকসকলক ঠক প্ৰবঞ্চনা বা উৎপীড়ন ঘটাব পৰা নাছিল এয়া হৈছে গুৰুজনাৰ বৌদ্ধিক উত্তৰণৰ দিশত অৱদান গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে নাৰীৰ সবলীকৰণ মধ্যযুগত আজিৰ দৰে নাৰীসকলক প্ৰাধান্য দিয়া হোৱা নাছিল পুৰুষৰ লগত একে শাৰীতে বহি তেওঁলোকে সামাজিক কাম কাজ কৰিব পৰা নাছিল ধৰ্মীয় চিন্তা চৰ্চা কৰ্মৰাজি কৰিব পৰা হোৱা নাছিল তেওঁলোকক এক হীন দৃষ্টিৰে চোৱা হৈছিল গুৰুজনাই নিজৰ কৰ্ম আৰু সৃষ্টিৰ মাধ্যমেৰে সেই নাৰীসকলৰ সবলীকৰণৰ ওপৰত গুৰুজনাই গুৰুত্ব আৰোপ কৰিছিল গুৰুজনাৰ কিছু সৃষ্টি আৰু কিছু কৰ্মৰ পৰা আমি এই কথা জানিব পাৰোঁ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ টেম্বুৱানী নৈৰ বান্ধ বন্ধাৰ সময়ত কৈবৰ্ত সম্প্ৰদায়ৰ ৰাধিকা শান্তিৰ কথা এই ৰাধিকা শান্তিৰ হতুৱাই এপলো পানী আনি টেম্বুৱানী নৈৰ বান্ধ নিৰ্মাণ কৰা হৈছিল গতিকে গুৰুজনাই সেইখিনি সময়ত হীন দৃষ্টিৰে চোৱা সেই কৈবৰ্ত সম্প্ৰদায়ৰ লোকৰ এগৰাকী নাৰীক এনে সন্মান দিয়াটোৱে নাৰীৰ প্ৰতি গুৰুজনাৰ যি উদাৰ মানসিকতা সন্মানসূচক দৃষ্টিভংগী সেই কথা আমি জানিব পাৰোঁ গুৰুজনাৰ নাৰীৰ প্ৰতি থকা এই সন্মানসূচক দৃষ্টিভংগীৰ উদাহৰণ আমি আন এটা উদাহৰণ ল'ব বিচাৰিছোঁ চন্দৰী আইৰ কথা বৈকুণ্ঠৰ পথ নিৰ্মাণৰ সময়ত চন্দৰী আইৰ যি পৰামৰ্শ গুৰুজনাই আন্তৰিকতাৰে গ্ৰহণ কৰি তেওঁক উপযুক্ত সন্মান বা উপযুক্ত মৰ্যাদা গুৰুজনাই প্ৰদান কৰিছিল গুৰুজনাৰ অন্যান্য সৃষ্টি কীৰ্তন ভাগৱততো নাৰীসকলৰ প্ৰতি থকা গুৰুজনাৰ সন্মান আমি দেখিবলৈ পাওঁ গুৰুজনাই প্ৰথম স্কন্ধতেই কুন্তীৰ যি মনোভাৱ এগৰাকী নাৰীৰ যি শক্তিশালী কণ্ঠস্বৰ এগৰাকী নাৰীৰ যি আধ্যাত্মিক সচেতনতা ভক্তিৰ যি নিদৰ্শন কুন্তী আইৰ মুখেৰে প্ৰকাশ কৰিছে ভাগৱতৰ দশম স্কন্ধৰ দুই ঠাইত গুৰুজনাই নাৰীসকলৰ যি ভূমিকা এই নাৰীসকলৰ ভূমিকাৰ ওপৰত তেখেতে আমাক দেখুৱাই থৈ গৈছে সেইকেইটা হৈছে বিপ্ৰপত্নী প্ৰসাদত ব্ৰাহ্মণৰ যি গৰ্ব অনুভৱ এই দাম্ভিক মনোভাৱক গুৰুজনাই নৎসাত কৰি ব্ৰাহ্মণীসকলৰ যি ভকতিৰ নিদৰ্শন তেওঁলোকৰ যি সহজ সৰল মনোভাৱ এই সহজ সৰল মনোভাৱ আৰু ভক্তিৰ নিদৰ্শন আমাৰ সন্মুখত ৰাখি থৈ গৈছে
দশম স্কন্ধৰ ৰাস পঞ্চ অধ্যায়ত গুৰুজনাই গোপীসকলক কৃষ্ণৰ অনন্য সেৱক অনন্য ভক্তি হিচাপে মৰ্যাদা প্ৰদান কৰি গুৰুজনাৰ নাৰীৰ প্ৰতি যি সন্মানসূচক দৃষ্টিভংগী উদাৰ মানসিকতা এই মানসিকতাক গুৰুজনাই আমাৰ সন্মুখত ৰাখি থৈ গৈছে গুৰুজনাৰ আন এক উল্লেখযোগ্য নিদৰ্শন উল্লেখযোগ্য অৱদান হৈছে প্ৰকৃতিৰ প্ৰতি সচেতনতা গুৰুজনাই প্ৰকৃতিৰ ৰূপ লাৱণ্যৰ যে কেৱল সুন্দৰ বৰ্ণনাই আগবঢ়াইছে তেনেকুৱা নহয় গুৰুজনাই প্ৰকৃতি ৰাজ্যৰ গভীৰৰ পৰা গভীৰতম অৱস্থালৈ প্ৰৱেশ কৰিছিল গুৰুজনাই বৰগীতত লিখিছে যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া অৰ্থাৎ সকলোবোৰ ঈশ্বৰৰেই ৰূপ সকলোবোৰ ঈশ্বৰৰেই অংশ বুলি ক'ব পৰাটো কিমান ডাঙৰ আধ্যাত্মিকতা কিমান ডাঙৰ পৰমাৰ্থিক তত্ত্ব গুৰুজনাই প্ৰথম স্কন্ধত নাৰদৰ দ্বাৰা ব্যাসক উপদেশ দিছে কি কৈছে নিৰন্তৰে পশুৰ লয়লা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান ইয়াৰ দ্বাৰা গুৰুজনাই প্ৰাণীৰ ওপৰত কৰা হিংসাক নিন্দা কৰিছে আৰু কৈছে নাৰদে ব্যাসক কৈছে যে যাগ যজ্ঞত নিৰন্তৰ নিৰপৰাধী জীৱ জন্তুক হত্যা কৰি বলি আগবঢ়াই তুমি যি এক হিংসাত্মক পৰিৱেশৰ সূচনা কৰিলা ইয়াৰ দৰে মন্দ কৰ্ম ইয়াৰ দৰে অপকৰ্ম আৰু নাই বুলি কৈ গুৰুজনাৰ যি অহিংসা নীতি এই অহিংসা নীতিক আমি দেখিবলৈ সক্ষম হওঁ গুৰুজনাই নিমি নৱসিদ্ধ সংবাদত কৈছে নমাৰিবে পশুক নকৰিবে মাংস আশা দেৱকো উদ্দেশ্যি পশু নকৰিবে হিংসা অৰ্থাৎ নিজেও মাংস আশা নকৰিবা আৰু দেৱতাক উদ্দেশ্য কৰিও নিৰপৰাধী জীৱ জন্তুক হত্যা নকৰিবা বুলি গুৰুজনাই অহিংসা নীতি আমাৰ সন্মুখত ৰাখি থৈ গৈছে গুৰুজনাৰ আন এক বাণী হৈছে এক বৃক্ষ 10 পুত্ৰৰ সমান অৰ্থাৎ এডাল গছ 10 জন পুত্ৰৰ সমান বুলি কৈছে আজিৰ যুগত এটা বাক্য চলি আছে প্ৰচলন চলিছে কি গছ থাকিলেহে মানুহ থাকিব আৰু এই কথা সুন্দৰ নিদৰ্শন গুৰুজনাই সেই মধ্য যুগতে আমালৈ আগবঢ়াই থৈ গৈছে প্ৰকৃতিৰ প্ৰতি সচেতন যে আমি হ'ব লাগে আৰু এই প্ৰকৃতি থাকিলেহে যে আমি জীৱকুল থাকিব পাৰিম জীৱকুল জীয়াই থকাৰ উপযোগী হৈ থাকিব এই বিজ্ঞান মনস্কতা বৈজ্ঞানিক দৃষ্টিভংগীৰ কথা গুৰুজনাই সেই মধ্য যুগতেই আমাৰ সন্মুখত ৰাখি থৈ গৈছে আৰু আজি প্ৰকৃতিৰ সচেতনতাৰ ওপৰত প্ৰাকৃতিক সচেতনতাৰ ওপৰত আমাৰ চৰকাৰী হোক বা অন্যান্য অনুষ্ঠানেই হোক প্ৰকৃতি সচেতনাৰ ওপৰত বিভিন্ন কাম কাজ আগবঢ়াই আছে গতিকে এই প্ৰকৃতি সচেতনতাৰ কথা গুৰুজনে আমাক মধ্য যুগতে আমালৈ বাৰ্তা আগবঢ়াই থৈ গৈছিল গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে সুকুমাৰ কলাৰ বিকাশ গুৰুজনাই গীত নাট ভাওনা আদিসমূহ ৰচনা কৰি সেইসমূহ মঞ্চায়নৰ ব্যৱস্থা কৰিছিল নামঘৰক ৰংগমঞ্চ হিচাপে ব্যৱহাৰ কৰি গুৰুজনাই এই নাটসমূহ মঞ্চায়ন কৰিছিল আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে তাত অংশগ্ৰহণ কৰি এক মিলন আৰু সমন্বয়ৰ এক নিদৰ্শন আগবঢ়াই থৈ গৈছিল গুৰুজনাই যি বৰগীত ৰচনা কৰিলে এই বৰগীতসমূহ বিভিন্ন ৰাগ তাল মান আদিত গোৱাৰ ব্যৱস্থা কৰি থৈ গৈছিল আৰু এই বৰগীতৰ মাধ্যমেৰে গুৰুজনাই লোকসকলৰ হৃদয়ত থকা আধ্যাত্মিক ভাৱক জাগৃত কৰিব চেষ্টা কৰিছিল গুৰুজনাই এই নাট গীত মাত ভাওনাসমূহক সুসংগত শ্ৰুতিমধুৰ কৰিবৰ কাৰণে বিভিন্ন বাদ্যযন্ত্ৰৰ তেওঁ নিৰ্মাণ কৰি থৈ গৈছে তাৰ ভিতৰত খোল তাল দবা কাঁহ আদি এইসমূহ সাংস্কৃতিক অৱদান আমি অসমীয়া সমাজে আমি ইয়াক আজি ভোগ কৰিছোঁ বা ইয়াক আজি আমি সুন্দৰভাৱে গ্ৰহণ কৰিছোঁ গতিকে এয়া হৈছে গুৰুজনাৰ সুকুমাৰ কলাৰ বা সাংস্কৃতিক দিশত গুৰুজনাৰ অৱদান গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে দুৰ্বল শ্ৰেণীক
অগ্ৰাধিকাৰ মধ্যযুগত কিছু জাতি জনগোষ্ঠীৰ লোকক অস্পৃশ্য জ্ঞান কৰা হৈছিল হেয় প্ৰতিপন্ন কৰা হৈছিল হীন দৃষ্টিৰে চোৱা হৈছিল কিন্তু গুৰুজনাই কি কৰিলে এই সৰ্বহাৰা এই দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বজ্ৰকণ্ঠ হৈ থিয় দিছিল গুৰুজনাই লিখিছে কিৰাত কছাৰী খাচী গাৰু মিৰি জৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবাচ ম্লেছ চাণ্ডাল গতিকে চাণ্ডাল পৰ্যন্তকো গুৰুজনাই একে শাৰীত স্থান দি থৈ গৈছে গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম জয়ন্তীয়াৰ মধাই জৱনৰ চান খাই এই সকলোকে একত্ৰিত কৰি একে শাৰীতে বহাৰ যি ব্যৱস্থা কৰি থৈ গৈছে ইয়াৰ দ্বাৰা গুৰুজনাৰ যি উদাৰ দৃষ্টিভংগী গুৰুজনাৰ যি সকলোকে একেলগ কৰি মিলন আৰু সমন্বয়ৰ যি হেতু এই নিদৰ্শন আমি গুৰুজনাৰ কৰ্মৰ পৰাই দৰ্শনৰ পৰাই আমি বুজি উঠিব পাৰোঁ গুৰুজনাই কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত সুৰত যেন দৃষ্টিয়ে কতুল নিচত সাধুত যাৰ ভৈলক জ্ঞান তাহাকেহে পণ্ডিত বোলেও সৰ্বজন গতিকে গুৰু আমাৰ দৃষ্টিভংগী কেনেকুৱা হ'ব লাগিব বুলি কৈছে ব্ৰাহ্মণৰ প্ৰতি যেনে দৃষ্টিভংগী চাণ্ডালৰ জনৰ প্ৰতি আমাৰ সেই একে দৃষ্টিভংগী হ'ব লাগিব দান কৰা দাতাজনৰ প্ৰতি যেনে দৃষ্টিভংগী চুৰ কৰা জনৰ প্ৰতিও সেই একে দৃষ্টিভংগী আমাৰ হ'ব লাগিব নিজজনৰ প্ৰতি যেনে দৃষ্টিভংগী সাধুজনৰ প্ৰতিও তেনে দৃষ্টিভংগী কেনে দৃষ্টিভংগী যে সমস্তৰে একে আত্মা সমস্ততে এক পৰম সত্তাই বিৰাজ কৰিছে এই দৃষ্টিৰে এই আধ্যাত্মিক দৃষ্টিৰে চাবলৈ গুৰুজনাই আমাক তেতিয়াই শিকাই থৈ গৈছে গতিকে গুৰুজনাই এই দুৰ্বল শ্ৰেণীৰ কণ্ঠস্বৰ হৈ থিয় দিছিল আৰু এক সংস্কাৰ বা পৰিৱৰ্তনৰ জোৱাৰ আনিছিল গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে জনস্বাস্থ্যৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি সচেতনতা আমি এই কথা বুজিব পাৰোঁ আজিৰ যি নৈবেদ্যৰ ব্যৱস্থা চলি আছে এয়া গুৰুজনাৰে ব্যৱস্থা আছিল আজি ঈশ্বৰৰ নৈবেদ্য হিচাপে আমি বুট কল মগু নাৰিকল আদা ফলমূল আদিৰ প্ৰচলন চলিছে এইবোৰ গুৰুজনাৰ দিনতে ব্যৱস্থা কৰিছিলে আৰু চাব গ'লে এই সকলোবোৰেই স্বাস্থ্যসন্মত আহাৰ সাত্বিক আহাৰ গুৰুজনাই কৈছিল সুস্থ দেহত সুস্থ মন গতিকে সুস্থ মানসিকতা গঢ় লৈ উঠিব লগা হ'লে আমাৰ দেহটো সুস্থ বা সবল হৈ থাকিব লাগিব সেইকাৰণে গুৰুজনাই উত্তম সাত্বিক আহাৰ শুদ্ধ সাত্বিক আহাৰহে প্ৰচলনৰ ব্যৱস্থা কৰি থৈ গৈছিল নাম প্ৰসংগৰ সময়ত আমি হাত চাপৰি বজাওঁ গীত মাত ভাওনাত অভিনয় কৰাখিনি সময়ত আমাৰ অংগৰ সঞ্চালন হয় এই যে অংগৰ সঞ্চালন হয় হাত চাপৰি বজাওঁতে আমাৰ শৰীৰৰ ৰক্ত সঞ্চালনৰ জৰিয়তে আমাৰ শৰীৰটোত এক ভাৰসাম্য বেলেন্স বা ভাৰসাম্য এটাৰ সৃষ্টি হয় গুৰুজনাই এই জনস্বাস্থ্যৰ এই বিধান তেতিয়া যুগতে আমাৰ লোক সমাজলৈ আগবঢ়াই থৈ গৈছিল গুৰুজনাৰ আন এক উল্লেখযোগ্য অৱদান হৈছে কুটি শিল্পৰ বিকাশ গুৰুজনাই ৰচনা কৰা অংকীয়া ভাওনা গীত মাত আদিসমূহ অভিনয় কৰাৰ সময়ত যি মুখা শিল্প ব্যৱহাৰ কৰিছিল খোল তাল দবা কাঁহৰ ব্যৱস্থা কৰিছিল সেইসমূহ স্থানীয় শিল্পীৰ দ্বাৰাই নিৰ্মাণ কৰাইছিল ইয়াৰ দ্বাৰা গুৰুজনাই সেইখিনি সময়ৰ সেই শিল্পীসকলৰ শিল্পী সত্তা তেওঁ সন্মান কৰিল শিল্পী সত্তাক তেওঁ সন্মান জনাইছিল আৰু শিল্প সংস্কৃতিৰ বিকাশৰ ওপৰত গুৰুজনাই গুৰুত্ব আৰোপ কৰি থৈ গৈছিল গুৰুজনাৰ অন্য এক উদাহৰণ অন্য এক নিদৰ্শন হৈছে বৰজাৱলী ভাষাৰ প্ৰয়োগ গুৰুজনাই বৰজাৱলী ভাষাৰ প্ৰয়োগ কৰি সেই বৰজাৱলী ভাষাতেই অংকীয়া নাট বৰগীত ভটিমা টুটয় চপয় আদিসমূহ ৰচনা কৰি থৈ গৈছিল এই বৰজাৱলী ভাষা হৈছে মন আকৰ্ষক ভাষা মনত ইয়াৰ যিটো আহ্বান ভকতিৰ প্ৰতি যিটো আহ্বান ইয়াৰ আহ্বানটো অত্যন্ত প্ৰভাৱী সেইকাৰণে গুৰুজনাই বৰজাৱলী ভাষাক তেখেতৰ
সৃষ্টিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল গতিকে এনেকৈ যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে গুৰুজনাৰ অৱদান আমি কৈ শেষ কৰিব নোৱাৰোঁ আমি এটা কথাই জানিব লাগিব যে অসমীয়া সমাজ জীৱনৰ আহে আহে কুহে কুহে প্ৰতিটো হিত স্পন্দনত গুৰুজনাৰ যি অৱদান এইবোৰ দৌৰি আছে গতিকে গুৰুজনাৰ ওচৰত আমি চিৰ ঋণী আৰু গুৰুজনাৰ ওচৰত আমি সেইকাৰণে চিৰ কৃতজ্ঞ আমি শেষত কেইজনমান মহান ব্যক্তি গুৰুজনাৰ সন্দৰ্ভত দিয়া যি তেওঁলোকৰ যি আহ্বান বাণী এই কেইটামান বাণী আমি আপোনালোকৰ ওচৰত প্ৰকাশ কৰি আজিৰ ভিডিঅ'টো আমি সামৰিম প্ৰথমতে বাগ্মীবৰ ককা নীলমণি ফুকনদেৱে শংকৰদেৱৰ ক্ষেত্ৰত গুৰুজনাৰ ক্ষেত্ৰত কৈ থৈ যোৱা এটা বাণী আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ ককা বাগ্মীবৰ ককা নীলমণি ফুকনে কৈছিল শংকৰদেৱৰ পৰা যদি অসমীয়া সাহিত্য সংস্কৃতি ভাষা আদিক যদি পৃথকাই দিয়া যায় তেতিয়াহ'লে অসমীয়া জাতিৰ জকা ওলাই পৰিব আচাৰ্য বিনোৱাভাৱে অসমৰ এজন স্বনামধন্য সাহিত্যিক গৱেষক পণ্ডিত শ্ৰদ্ধাৰ হেমভাই ডাঙৰীয়াই আচাৰ্য বিনোৱাভাৱেৰ দেহাৱসানৰ আগমুহূৰ্তত সুধিছিল যে বাবা আজি অসমীয়া সমাজ জীৱন বিপদাপন্ন সকলো ফালৰ পৰা অসমীয়া জাতিৰ ওপৰত আগ্ৰাসন চলিছে অসমীয়া জাতি আজি যাওঁ আপুনি অসমীয়া জাতিক লৈ কিবা পৰামৰ্শ আগবঢ়াব নেকি তেতিয়া আচাৰ্য বিনোৱাভাৱে ধ্যানস্থ হৈ কিছু সময় ধ্যানস্থ হৈ ধ্যানৰ পৰা উঠি তেওঁ কৈছে শুনা অসমীয়া জাতিক কবা যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰদেৱৰ দ্বাৰা প্ৰদৰ্শিত ৰাস্তাৰে আগবাঢ়ি গৈ থাকিব তেতিয়ালৈকে অসমীয়া জাতিক বিশ্বৰ কোনো শক্তিয়ে নাশ কৰিব নোৱাৰিব আৰু এইটোও কবা যিদিনাখন অসমীয়া জাতিয়ে শংকৰ মাধৱক পাহৰি যাব সিদিনাখন অসমীয়া জাতিক বিশ্বৰ কোনো শক্তিয়ে ৰক্ষা কৰিব নোৱাৰিব তেওঁ এই বুলিও কৈছিল শংকৰ মাধৱ সদৃশ গুৰু ৰবি তলে নাই নহব নুপুজিব ইহাত দুনাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱেও কৈ গৈছিল যিখিনি কথাক যিটো আহ্বানক পিছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কণ্ঠ নিগৰাইছিল কৈছিল গুৰু লাগে মই শিক্ষিত শিষ্য জগতে জাননী দিলোঁ জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নেদেখিলোঁ এয়া হৈছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়াৰ প্ৰতি অসমীয়া জাতিৰ প্ৰতি আহ্বান গতিকে আজি ভিডিঅ'টিত আমি গুৰুজনাৰ যি অমূল্য অৱদান অভূতপূৰ্ব অৱদান অনবদ্য অৱদান তাৰ ওপৰত আমি এটা চমু আভাস অৱলোকন দিবৰ কাৰণে চেষ্টা চলোৱা হৈছিল ইয়াত অনাকাংক্ষিত অজানিতে হয়তো বহাটোদা হ'ব পাৰে আপোনাসবে নিজৰে দাস নিজৰে সেৱক নিজৰে ভিত্ত বুলি আমাক যেন ক্ষমা মাৰ্জনা কৰি দিয়ে এই আপোনাসবৰ শ্ৰী চৰণত প্ৰাৰ্থনা জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ